জুবিন গাৰ্গৰ আত্মাৰ কথাৰে ৰৈ ৰৈ বিনালে। হাই, মই জুবিন গাৰ্গ। আজি দিনতে সাৰে আছো, সোণাপুৰতে আছো। চিনেমাখন চাবলৈ মানুহ আহিছেনে নাই বাৰু? মোৰ শেষ সুৰ, শেষ কণ্ঠ, শেষ অভিনয়, শেষ সংলাপ ৰৈ ৰৈ বিনালে। কথা এটা শুনিছো, গুৱাহাটী নে ধেমাজি ক'ৰবাত পুৱা 4:30 বজাতে চিনেমাৰ প্ৰথম শুভাৰম্ভ হোৱা বুলি শুনিছো। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত এইটো প্ৰথম। মুম্বাইতো মই নাজানো বাৰু। উই কেন ডু অল। আমি অসমীয়াই সকলো কৰিব পাৰোঁ। সেইবাবে গৰিমাক কৈছোঁ, মোৰ চিতা ভস্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিলেও তই নেকান্দিবি। মোৰ আত্মা অসমীয়াৰ তেজত বিলীন হৈ থাকিব। তই কান্দিলে কষ্ট পাব। মই মনত পৰিলেই সোণাপুৰলৈ আহি যাবি। তই উজলি থাকিব লাগিব তোৰ সেন্দুৰ। ৰৈ ৰৈ বিনালেখন এখন চিনেমা নহয়, ই মোৰ শেষ ইচ্ছা। চিনেমাখনত বৰকৈ মনত পৰিব মোলৈ মোৰ যে জোতা দুপাত ভিন্ন বৰণৰ। অন্ধ মানুহৰ পোহৰ আৰু এন্ধাৰ একেই। অন্ধজনো আৰ্টিষ্ট হ'ব পাৰে। প্ৰতিভাক ফ'কাছ কৰাটো সাংবাদিকৰ দায়িত্ব। অসমত এইটো কম বাৰু। চৰকাৰী চাকৰি পোৱা মেধাৱী ল'ৰাটোৰ ঠেলা চলোৱা দেউতাক TRP হ'লে ল'ৰাটোৰ প্ৰতিভাক হত্যা কৰা হয়। আই ডণ্ট লাইক ইট। আকৌ কৈছোঁ, এই চিনেমাখন চিনেমা নহয়, ই মোৰ শেষ ইচ্ছা। ফুলবোৰ ছিঙিব নেপায়, গছবোৰে কষ্ট পায়। দীঘলীপুখুৰীৰ গছবোৰক জীয়াই থকাটো বিচাৰোঁ মই। চাই থাকিম সোণাপুৰৰ পৰা। গছক লৈ ৰাজনীতি হ'ব নালাগে, বেয়া কথা নেপায়। মই চিধা কথা কওঁ, বিপ্লৱৰ নামত মানুহ মৰা মই ভাল নাপাওঁ। নিষ্পাপ শিশুক বোমাত উৰুৱাই দিয়াটো বিপ্লৱ হ'ব পাৰে নেকি ন? গণেশগুৰিত আজিও অশান্ত আত্মাই চিঞৰে। সেইকাৰণে মই সন্ত্ৰাসবাদী বুলি নকওঁ বাৰু। সেই বিপ্লৱীখিনিও আহক আৰু চিনেমাখন চাওক। আৰু মই এই পৰেশ বৰুৱাকো কৈছোঁ, পাৰিলে চিনেমাখন চাওক আৰু মোৰ সোণাপুৰৰ সমাধিৰ ওচৰতে শান্তিৰ বাবে বহক, অসমখনৰ বাবে ভাবক। নহ'লে জুবিন গাৰ্গৰ দৰে চাহপাত, গড়, কাজিৰঙা চব শেষ হৈ যাব। আই লাইক পিচ। মই আকৌ কৈছোঁ, ৰৈ ৰৈ বিনালেখন মোৰ আৱেগ, মোৰ শেষ ইচ্ছা। আৰ্টিষ্টৰ হৃদয় কঠিন হ'ব নালাগে। শিল্পীৰ কণ্ঠ, কথা, কবিতা, গান প্ৰজাৰ হ'ব লাগে। কোনো ৰাজনীতিক দলৰ নিৰ্বাচনী গীত শিল্পী নগোৱাই ভাল। জনতাই শিল্পীক ভৰসা কৰে। মাইণ্ড ইট। মই যুৱ প্ৰজন্মখিনি কৈছোঁ, যাকে তাকে ছাৰ বুলি নামতাই ভাল। তোমাৰ সপোন তোমাৰেই, আনৰ কথাত তাক ভাঙি নেপেলাবা। জীৱন আৰু সময়ে মদৰ ওচৰলৈ টানি নিলেও মদ খোৱাটো শৰীৰৰ বাবে বেয়া। সমাধিটো কিবা মদৰ জেঙেটা হৈ থকা বুলি শুনিছোঁ। যাবও নোৱাৰোঁ, ক'বও নোৱাৰোঁ। আৰু অসমত মদৰ দোকান এনেও বহুত হৈছে। ক'ব পাৰিলে ভাল, প্ৰজন্ম এটাক ৰক্ষা কৰিব পাৰি। মই আকৌ কৈছোঁ দেই, চাব সকলোৱে চিনেমাখন ৰৈ ৰৈ বিনালে। মোৰ শেষ আৱেগ, অনুভূতি, প্ৰেম, ভালপোৱাৰ হৃদয়খন, সাগৰ চুই চোৱা আৰু সাগৰৰ তলিত শুব বিচৰা মনটো। বাকী কথা এটা কওঁ, এইকেইদিন ফেচবুকত কিবা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বৰ লিখি থকা দেখিছোঁ। মই আগতেও কৈছিলোঁ, মৃত্যুৰ পিছত ন্যায় বিচাৰি লাভ নাই। কিন্তু ছিংগাপুৰত মোৰ কি হৈছিল গৰিমা আৰু ৰাইজে জানিব বিচাৰিছে আৰু বিচাৰিবও। 52 বছৰ বয়সত ৰজাৰ মৃত্যু হয় নেকি, তাকো সাগৰত সাঁতুৰি। বাকী যি নহওক, ন্যায়ালয়ৰ ওপৰত ভৰসা ৰাখক। বাকী আৰ্টিষ্ট নেভাৰ ডাই। শিল্পীৰ মৃত্যু নহয় কেতিয়াও। সোণাপুৰতে থাকিম। সোণাপুৰেৰে পাৰ হৈ গ'লে গাই যাব মায়াবিনী ৰাতিৰ বুকুত। মই আকৌ কৈছোঁ, সকলোৱে চাব মোৰ প্ৰাণৰ সপোনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে।